খেতি থাৰ্ডবেদলৈ গৈ আছিলে গৈ থাকোঁতে কিবা নিয়ন্ত্ৰণ হেৰুৱাই দুটা পোষ্টত নামাৰিলে কিন্তু সৌভাগ্যক্ৰমে কোনো মানুহৰ ক্ষতি হোৱা নাই ড্ৰাইভাৰো একো হোৱা নাই খালি লাইটৰ পোষ্ট এটা ভাঙিছে আৰু সিমানখিনি বাকী একো হোৱা নাই ড্ৰাইভাৰটো আমি আহি পোৱা নাই আৰু ৰাইজে কৈছে যে ড্ৰাইভাৰ পলাইছে লাইটৰ পোষ্ট দুটা লাইটৰ পোষ্ট ভাঙিছে মানে এটা লাইটৰ পোষ্টে দুটা হৈ আছিলে দুইটা ভাঙিছে এটা কাঠৰ আছিলে আগৰ পুৰণা আৰু এটা পকা পোষ্ট দুইটা পোষ্টে ভাঙি পেলাই গাড়ীখনৰ ওপৰত পৰিছে কিন্তু কোনো লোকৰ এনেকৈ হতাহতি হোৱা নাই খালি লাইনটো এতিয়া বৰ্তমান নাই আৰু মানুহখিনিয়ে কৈছে যে ড্ৰাইভাৰটো পলাইছে জেগাৰ পৰা খেতি থাৰ্ডবেদলৈ গৈ আছিলে গৈ থাকোঁতে কিবা নিয়ন্ত্ৰণ হেৰুৱাই দুটা পোষ্টত নামাৰিলে কিন্তু সৌভাগ্যক্ৰমে কোনো মানুহৰ ক্ষতি হোৱা নাই ড্ৰাইভাৰো একো হোৱা নাই খালি লাইটৰ পোষ্ট এটা ভাঙিছে আৰু সিমানখিনি বাকী একো হোৱা নাই ড্ৰাইভাৰটো আমি আহি পোৱা নাই আৰু ৰাইজে কৈছে যে ড্ৰাইভাৰ পলাইছে লাইটৰ পোষ্ট দুটা লাইটৰ পোষ্ট ভাঙিছে মানে এটা লাইটৰ পোষ্টে দুটা হৈ আছিলে দুইটা ভাঙিছে এটা কাঠৰ আছিলে আগৰ পুৰণা আৰু এটা পকা পোষ্ট দুইটা পোষ্টে ভাঙি পেলাই গাড়ীখনৰ ওপৰত পৰিছে কিন্তু কোনো লোকৰ এনেকৈ হতাহতি হোৱা নাই খালি লাইনটো এতিয়া বৰ্তমান নাই আৰু মানুহখিনিয়ে কৈছে যে ড্ৰাইভাৰটো পলাইছে জেগাৰ পৰা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ